Hello student, welcome to my channel. আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ যিখন ইংলিছ টেক্সট বুক ফাৰ্ষ্ট ফ্লাইটৰ চেপ্টাৰ নাম্বাৰ 1 এ লেটাৰ টু গড এই চেপ্টাৰটো মই অসমীয়াত এক্সপ্লেইন কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। তো নিশ্চয় তোমালোকে সকলোৱে ইংলিছৰ টেক্সট বুক পাইছা আৰু এই চেপ্টাৰটো চাগে স্কুলত পঢ়াবলৈ আৰম্ভ কৰিছে। তো মই সম্পূৰ্ণ চেপ্টাৰটো অসমীয়ালৈ ভাঙনি কৰি দিম যাতে তোমালোকে চেপ্টাৰটো সম্পূৰ্ণকৈ বুজি পোৱা আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই ইয়াৰ যিখিনি অৰেল কম্প্ৰিহেনশ্যন চেক আৰু থিংকিং এবাউট দ্য টেক্সটত যিখিনি কুৱেশ্যন এনচাৰ দিছে এইখিনি আগবঢ়াম লগতে MCQ থাকিব আৰু এক্সট্ৰা কুৱেশ্যন কিছুমানো থাকিবা। চ' কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। মই যিধৰণে তোমালোকক ক্লাছ 9ত হেল্প কৰিছিলোঁ আশা কৰোঁ ক্লাছ 10তো ঠিক তেনেধৰণে মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ হেল্প কৰিম, তোমালোকে মোক ছাপোৰ্ট কৰি যাবা। তো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ আৰু যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা। তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি চেপ্টাৰটো ডিছকাছ কৰোঁ। তো ইয়াত চেপ্টাৰটোৰ নাম হৈছে লেটাৰ টু গড অৰ্থাৎ ভগৱানলৈ এখন চিঠি আৰু ইয়াৰ ৰাইটাৰজন হৈছে GL ফ্লুৱেন্স। সম্পূৰ্ণ নামটো হৈছে তেখেতৰ গ্ৰেগৰিঅ' লুপেছ ফ্ৰেন্স। তেওঁ এজন মেক্সিকান ৰাইটাৰ লগতে এজন ঔপন্যাসিক হয়। এতিয়া আমি সম্পূৰ্ণ চেপ্টাৰটো পঢ়াৰ আগত ইয়াত এটা ষ্টেঞ্জা দিছে আমাক বিফৰ ইউ ৰিড। ইয়াত আমাক কি দিছে যে আমি এইখিনি পঢ়ি লোৱাটো ভাল হ'ব চেপ্টাৰটো পঢ়াৰ আগতে। দে চে ফেথ কেন মুভ মাউণ্টেইন অৰ্থাৎ বিশ্বাসৰ জৰিয়তে আমি পৰ্বতটো আৰোহণ কৰিব পাৰোঁ। বিশ্বাসত ইমানখিনি এটা গভীৰতা আছে। বাট হোৱাট শ্বুড উই পুট আৱাৰ ফেথ ইন, কিন্তু আমি কিমানখিনিলৈকে আমাৰ বিশ্বাস ৰখাটো উচিত। দিছ ইজ দ্য কুৱেশ্যন দিছ হিষ্টৰী ডেলিকেটলি প্ৰচেছ, আৰু এই কুৱেশ্যনটোকে ইয়াত এই পাঠটোত উত্থাপন কৰা হৈছে। আৰু লগতে দিছে যে লেঞ্চো ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড হুৱেন হিজ ক্ৰপছ আৰ ৰুইণ্ড আস্কিং ফৰ এ 100 পিছছ। অৰ্থাৎ লেঞ্চো এজন খেতিয়ক আছিলে তেখেতে ভগৱানলৈ এখন চিঠি লিখিছিলে কেতিয়া হুৱেন হিজ ক্ৰপছ আৰ ৰুইণ্ড, যেতিয়া তেওঁৰ ঘেঁহুডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিলে। আৰু কিহৰ বাবে আস্কিং ফৰ এ 100 পিছছ, তেওঁ ভগৱানৰ পৰা 100 পিছছ যিটো লেটিন আমেৰিকাৰ কাৰেঞ্চি হয়, যেনেকৈ আমাৰ ইয়াত টকা কয়, তো তাত পিছছ বুলি কয়। গতিকে 100 পিছছ বিচাৰি তেওঁ এখন চিঠি লিখিছিলে। নেক্সট দিছে ডাছ লেঞ্চছ লেটাৰ ৰিচ গড, যে লেঞ্চৰ যিখন চিঠি ভগৱানৰ ওচৰত পালেগৈনে বা ভগৱানে পালেনে। ডাছ গড চেণ্ড হিম দ্য মানি, ভগৱানে তেওঁলৈ টকাখিনি পঠালেনে। থিংক হোৱাট ইয়ৰ এনচাৰ টু দিছ কুৱেশ্যন উড বি এণ্ড গুইজ হাউ দ্য ষ্টৰী কণ্টিনিউছ বিফৰ ইউ বিগিন টু ৰিড ইট। অৰ্থাৎ লেঞ্চৰ চিঠিখন ভগৱানে পালেনে আৰু তেওঁ টকাখিনি লেঞ্চলৈ পঠালেনে। গতিকে এই কুৱেশ্যনটোৰ বিষয়ে তুমি কি ভাবা, যে অনুমান এটা কৰাচোন, কুইজ যিটো কল্পনা কৰা, হাউ দ্য ষ্টৰী কণ্টিনিউছ, ইয়াৰ পৰৱৰ্তী অংশটো কেনেকুৱা হ'ব। বিফৰ ইউ বিগিন টু ৰিড ইট, আমি পঢ়াৰ আগতে এইখিনি আমাক এটা কল্পনা কৰি ল'বলৈ হৈছে। নেক্সট কিছুমান এক্টিভিটি দিছে, এইখিনি আমি ইয়াত ডিছকাছ নকৰোঁ, আমি এতিয়া মূল পাঠটো পঢ়িবলৈ আৰম্ভ কৰোঁ। ইয়াত এখন পষ্ট কাৰ্ডৰো চিত্ৰ দাঙি ধৰিছে, তোমালোকে নিশ্চয় পষ্ট কাৰ্ড দেখিছাই। তেতিয়াহ'লে আমি এতিয়া মূল পাঠটো আলোচনা কৰোঁ। ইয়াৰ পৰা আমাৰ ষ্টৰিটো ষ্টাৰ্ট হৈছে। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী, ছেট অন দ্য ৰিষ্ট অফ এ ল' হিল। ইয়াত লেঞ্চৰ ঘৰটোৰ কথা কৈছে। ঘৰটো ক'ত আছিলে, ইয়াত এণ্টায়াৰ মানে হৈছে সমগ্ৰ আৰু ভেলী মানে হৈছে উপত্যকা। গতিকে সমগ্ৰ উপত্যকাটোৰ একমাত্ৰই ঘৰ আছিলে লেঞ্চৰ ঘৰটো, আৰু সেইটো ক'ত আছিলে, ছেট অন দ্য ক্ৰিষ্ট অফ এ ল' হিল। ক্ৰিষ্ট মানে হৈছে টপ অফ এ হিল, অৰ্থাৎ এটা সৰু পাহাৰ বা টিলাৰ ওপৰত থকা একমাত্ৰ ঘৰটোৱে হৈছে লেঞ্চৰ ঘৰ। এইটো কুৱেশ্যন আহি থাকে শ্বৰ্ট কুৱেশ্যন হিচাপে, তোমালোকে মনত ৰাখিবা। নেক্সট, ফ্ৰম দিছ হাইট ওৱান কুড চি দ্য ৰিভাৰ এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ দ্য ফ্লাৱাৰ্ছ ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট। অৰ্থাৎ ঘৰটো যি উচ্চতাত অৱস্থিত তাৰ পৰা সকলোখিনি দেখা যায়। কি দেখা যায়, দ্য ৰিভাৰ নদীখন, এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ, কৰ্ণ মানে হৈছে ঘেঁহুৰ যিখিনি শস্য বা খেতিডৰা দেখা যায়। ৰাইপ অৰ্থাৎ পূৰঠ হ'বলৈ আৰম্ভ কৰিছে। উইথ দ্য ফ্লাৱাৰ ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট, আৰু তাত ফুল ফুলিব আৰম্ভ কৰিছে। আৰু এই সকলোখিনি আমাক কি নিশ্চয়তা দিয়ে, যে প্ৰমিছ কৰে যে তাত সদায় কি খেতি ভাল হ'ব। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ। কিন্তু এনে পৰিপ্ৰেক্ষিতত সমগ্ৰ পৃথিৱীখনে অৰ্থাৎ সেই অঞ্চলটোত কি বিচাৰিছে, যে ডাউনপ'ৰ ধাৰাসাৰ বৰষুণ, আৰু নহ'লে অৰ এটলিষ্ট এ শ্বাৱাৰ, সৰু বৰষুণ এজাক হ'লেও তাত খুবেই প্ৰয়োজন। থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চো, গোটেই ৰাতিপুৱাটোৰ পৰা, হু নিউ হিজ ফিল্ডছ ইণ্টিমেটলি মানে ঘনিষ্ঠ, লেঞ্চো যিটো খেতিয়ক, গতিকে তেওঁ খেতিডৰাৰ বিষয়ে সম্পূৰ্ণভাৱে জানে, তাৰ বাবে কিহৰ প্ৰয়োজন, হেড ডান নাথিং ইলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট। তেওঁ সমগ্ৰ ৰাতিপুৱাৰ পৰা তেওঁ একোৱেই কৰা নাছিলে, কেৱল তেওঁ কি কৰিছিলে, চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট,
তো উত্তৰ পূব ফালে যিখন আকাশ আছে আকাশখনৰ ফালে চাই আছে কিজানি বৰষুণ আহিব নেকি বা বৰষুণৰ বাবে যি ডাৱৰৰ প্ৰয়োজন তেওঁ দেখা পাব নেকি নেক্সট দিছে নাও উই ৱেৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ ওমেন লেন্সৱে তেখেতৰ পত্নীক কৈছে যে আমি সঁচাকৈয়ে পানী পাম অৰ্থাৎ বৰষুণ দিব দ্য ওমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ ৰিপ্লাইড য়েছ গড উইলিং ছাপাৰ মানে সাধাৰণতে ডিনাৰক বুজায় অৰ্থাৎ লেন্সৰ পত্নীয়ে খাদ্য বনাই আছিলে বা তেওঁ ভাত বনাই আছিলে তেওঁৰ ইয়াৰ প্ৰত্যুত্তৰ দিছিলে যে য়েছ গড উইলিং হয় যদি ভগৱানে ইচ্ছা কৰে দ্য অল্ডাৰ বয়জ ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড হুৱাইল দ্য স্মলাৰ ওৱানছ ৱেৰ প্লেয়িং নিয়াৰ দ্য হাউচ আনটিল দ্য ওমেন কল টু দেম অল কাম ফৰ ডিনাৰ লেন্সৰ ডাঙৰ পুত্ৰ বয়জ বুলি দিছে আমাক ইয়াত সংখ্যাটো কোৱা নাই কেইটা আছে তেওঁলোকে কি কৰি আছিলে ফিল্ডত কাম কৰি আছিলে অৰ্থাৎ খেতিপথাৰত কাম কৰি আছিলে আৰু হুৱাইল দ্য স্মলাৰ ওৱানছ আৰু সৰুকেইটাই কি কৰি আছিলে প্লেয়িং নিয়াৰ দ্য হাউচ ঘৰৰ ওচৰতে খেলি আহিছিলে আনটিল দ্য ওমেন কল টু দেম যেতিয়ালৈকে তেওঁলোকৰ মাকে তেওঁলোকক মতা নাছিলে কাম ফৰ ডিনাৰ যে খাবৰ বাবে আহা ইট ৱাজ ডুৰিং দ্য মিল ডেট জাষ্ট এজ লেন্সো হেড প্ৰেডিক্টেড বিগ ড্ৰপছ অফ ৰেইন বিগান টু ফল ইয়াত প্ৰেডিক্টেড মানে হৈছে ভৱিষ্যতবাণী কৰা তো তেওঁলোকে যেতিয়া খাদ্য খাই আছিলে ঠিক সেইটো সময়তে কি হৈছিলে লেন্সোৱে ভবাৰ মতেই বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিলে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইনছ অফ ক্লাউডছ কুড বি চিন এপ্ৰোচিং অৰ্থাৎ উত্তৰ পূব দিশৰ পৰা ডাঙৰ ডাঙৰ ডাৱৰৰ অংশ আহি ওচৰ চাপিছিলে এপ্ৰোচিং মানে ওচৰ চাপা অৰ্থাৎ লেন্সৱেটৰ ঘৰৰ ফালে আহি আছিলে দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট বায়ুখিনি ফ্ৰেছ অৰ্থাৎ সজীৱ আৰু চুইট মিঠা অৰ্থাৎ আমি যেতিয়া বৰষুণ আশা কৰি থাকোঁ তেনেকুৱা অৱস্থাত যেতিয়া বতাহ মাৰে সেই বতাহখিনি আমাৰ বাবে নিশ্চয় অতি ভাল লগা হয় গতিকে চুইট বুলি কৈছে দ্য মেন ৱেণ্ট আউট ফৰ ন' আদাৰ ৰিজন দেন টু হেভ দ্য প্লিজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি ইয়াত দ্য মেন বুলি লেন্সৰ কথা কৈছিলে তেওঁ বাহিৰলৈ ওলাই আহিছিলে আৰু তাৰ একমাত্ৰ কাৰণ আছিলে তেওঁ যিটো প্লিজাৰ আনন্দ ল'ব তেওঁৰ দেহত যেতিয়া বৰষুণৰ টোপাল পৰিব তাৰ আনন্দটো অনুভৱ কৰিবৰ বাবে তেওঁ বাহিৰলৈ ওলাই আহিছিলে কাৰণ তেওঁ খুব আশা কৰি আছিলে যে সোনকালে বৰষুণ দিয়ক যাতে তেওঁৰ খেতিডৰা ভাল হ'ব এণ্ড হুৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইম দিছ আৰ নট ৰেইন ড্ৰপছ ফলিং ফ্ৰম দ্য স্কাই দে আৰ নিউ কইনছ অৰ্থাৎ লেন্সৱে যেতিয়া বাহিৰৰ পৰা পুনৰ ভিতৰলৈ সোমাই আছিলে তেওঁ কি এক্সক্লেইম কৰিছিলে যে ব্যাখ্যা কৰিছিলে যে দিছ আৰ নট ৰেইন ড্ৰপ অৰ্থাৎ এইবিলাক বৰষুণৰ টোপাল নহয় ফলিং ফ্ৰম দ্য স্কাই আকাশৰ পৰা যিবিলাক পানীৰ টোপাল পৰিছে এইবিলাক বৰষুণ নহয় দে আৰ নিউ কইনছ এইবিলাক হৈছে নতুন মুদ্ৰা তেওঁ বৰষুণৰ টোপালক কইনছৰ লগত কম্পেয়াৰ কৰিছে দ্য বিগ ড্ৰপছ আৰ 10 চেণ্ট পিচেছ এণ্ড দ্য লিটল ওৱানছ আৰ 5 অৰ্থাৎ বৰষুণৰ যিবোৰ বৃহৎ আকাৰৰ টোপাল সেইবিলাক হৈছে 10 চেণ্ট আমাৰ ইয়াত পইচা বুলি কয় হয়তো লেটিন আমেৰিকাত চেণ্ট বুলি কৈছে গতিকে 10 পইচা আৰু সৰুবিলাক হৈছে 5 অৰ্থাৎ 5 চেণ্ট নেক্সট পেৰাগ্ৰাফত দিছে উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ ড্ৰেপ ইন এ কাৰ্টেইন অফ ৰেইন অৰ্থাৎ এটা সন্তুষ্টিৰ ভাৱ লেন্সৰ মুখত দেখা গৈছিলে গতিকে এটা সন্তুষ্টিৰ ভাৱেৰে তেওঁ ৰিগাৰ্ডেড গণ্য কৰিছিলে কি বুলি তেওঁ কি আশা কৰিছিলে দ্য ফিল্ড অফ ৰাইপ কৰ্ণ অৰ্থাৎ পকাৰ যিখিনি শস্য ঘেঁহুৰ যিখিনি শস্য পুৰঠ শস্যখিনি উইথ ইটছ ফ্লাৱাৰ ফুলৰে সৈতে ড্ৰেপ ইন এ কাৰ্টেইন মানে হৈছে ঢাকনি অফ ৰেইন যাতে বৰষুণে ঢাকি পেলাওক তেওঁৰ সমস্ত খেতিডৰা But suddenly a strong wind began to blow and along with the rain very large hailstorm began to fall. কিন্তু হঠাতে এজাক প্ৰবল বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু বৰষুণৰ লগত ডাঙৰ ডাঙৰ পাথৰ অৰ্থাৎ শিল পৰিবলৈ আৰম্ভ কৰিলে This truly did resemble new silver coins আৰু এইবিলাকক কি বুলি কৈছে নতুন চিলভাৰ কইন বুলি কোৱা হৈছে ৰিজেম্বল মানে হৈছে মিল থকা অৰ্থাৎ বৰষুণৰ যিবিলাক পাথৰ এইবিলাক চিলভাৰ কইনছৰ লগত মিল আছে বুলি কৈছে দ্য বয়জ এক্সপ'জিং দেমছেল্ফ টু দ্য ৰেইন ৰান আউট টু কালেক্ট দ্য ফ্ৰজেন পাৰ্লছ হৈছে মুকুতাৰ দৰে উজ্জ্বল শিল যিটো বৰষুণৰ পাথৰবিলাক বৰ মুকুতাৰ দৰে দেখা যায় গতিকে তেওঁৰ লেন্সৰ যিকেইটা সৰু ল'ৰা ছোৱালী তেওঁলোকে বাহিৰলৈ ওলাই আহিছিলে যাতে শিল বৰষুণবিলাক তেওঁলোকে সংগ্ৰহ কৰিব পাৰে যেনেকৈ আমি গিলাচ লৈ পেলানি কেতিয়াবা বুটলোঁ ঠিক তেনেকুৱা ধৰণে It's really getting bad now, exclaimed the man. The man অৰ্থাৎ লেন্সই কৈছে যে এতিয়া কথাটো বৰ ভাল নহ'ল I hope it passes quickly. মই আশা কৰোঁ যে সোনকালেই শিল বৰষুণজাক শেষ হওক It did not pass quickly, কিন্তু এইখিনি সোনকালে শেষ নহ'ল For an hour the hail
rain on the house, the garden, the hillside, the cornfield, on the whole valley. প্ৰায় 1 ঘণ্টা জুৰি শিল বৰষুণ পৰিয়ে থাকিল ক'ত দ্য হাউচ লেন্সৰ ঘৰটোত, দ্য গাৰ্ডেন তেওঁৰ খেতিপথাৰত বা বাগিচাত, দ্য হিলছাইড পাহাৰৰ ফালে অৰ্থাৎ তেওঁৰ যিটো পাহাৰত আছিল তাত, দ্য কৰ্ণফিল্ড তেওঁৰ খেতিডৰাত, অন দ্য হোল ভেলী সমগ্ৰ উপত্যকাটোত, দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ উইথ চল খেতিডৰা সম্পূৰ্ণ বগা যেন দেখা গৈছিল যেন তাক নিমখেৰেহে ঢাকি পেলোৱা হৈছে। নেক্সট পেৰাগ্ৰাফত দিছে নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ, দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড অৰ্থাৎ গছত এখিলাও পাত নাথাকিল যে শিল বৰষুণৰ ফলত সকলো গছৰ পাতবিলাক সৰি পৰিছিল আৰু দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড লেন্সৰ যিটো ঘেঁহুডৰা আছিল সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল। দ্য ফ্লাৱাৰ্ছ ৱেৰ গ'ৱান ফ্ৰম দ্য প্লাণ্টছ অৰ্থাৎ ফুলবিলাক সৰি পৰিছিল গছৰ পৰা। লেন্সৰ চ'ল ৱাজ ফিল উইথ ছেডনেছ লেন্সৰ মনটো বা তেখেতৰ অন্তৰাত্মা সম্পূৰ্ণৰূপে দুখেৰে ভৰি পৰিছিল। হুৱেন দ্য ষ্ট্ৰম হেড পাছ যেতিয়া শিল বৰষুণ শেষ হ'ল বা দিবলৈ এৰিলে, হি ষ্টুড ইন দ্য মিডল অৱ দ্য ফিল্ড এণ্ড ছেড টু হিজ ছন লেন্সৱে তেওঁৰ খেতিডৰাৰ মাজত থিয় হৈ তেখেতৰ সন্তানসকলক ক'লে, এ প্লেগ অৱ লুকাছ উড হেভ লেফ্ট মোৰ দেন দিছ ইয়াত লুকাছ মানে হৈছে পতংগৰ জাক যেনেকৈ আমাৰ খেতিপথাৰত ফৰিং ওলায় ধানত, তো সিহঁতেও যদি খায় লেন্সৱে কৈছে তো সিহঁতে আমালৈ ইয়াতকৈ বেছি ৰাখি থৈ যায়। দ্য হেল হেজ লেফ্ট নাথিং কিন্তু শিল বৰষুণজাকে আমালৈ একোৱেই নাৰাখিলে। দিছ ৱেৰ উই উইল হেভ ন' কৰ্ণ এই বছৰটোত আৰু আমাৰ কোনো শস্য বা ঘেঁহু নাথাকিব। ডেট নাইট ৱাজ এ চৰ'ফুল ওৱান আৰু সেই ৰাতিটো অতিকে বেদনাদায়ক আছিলে। অল আৱাৰ ৱৰ্ক ফৰ নাথিং অৰ্থাৎ আমাৰ কামখিনিৰ কোনো মূল্য নাথাকিলে বা আমি একোৱেই নাপালোঁ। দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ আৰু ইয়াত আমাক সহায় কৰা কোনোৱে নাই কাৰণ সমগ্ৰ উপত্যকাটোত লেন্সো অকলেই আছিলে তেওঁৰ ঘৰটো। উই অল গ' হাংৰি দিছ ইয়াৰ এই বছৰটোত আমি ভোকতে কটাব লাগিব। ষ্টুডেণ্ট নেক্সট আমাক কিছুমান অৰেল কম্প্ৰিহেনশ্যন চেক দিছে, এইখিনি মই নেক্সট ভিডিঅ'টোত আগবঢ়াম, আমি পিছৰখিনি পঢ়িবলৈ আৰম্ভ কৰোঁ। তো ইয়াত আমাৰ নেক্সট হৈছে বাট ইন দ্য হাৰ্টছ অফ অল হু লিভ ইন দ্য চলিটেৰী হাউচ ইন দ্য মিডল অৱ দ্য ভেলী দেয়াৰ ৱাজ এ ছিংগুল হোপ হেল্প ফ্ৰম গড। ইয়াত চলিটেৰী মানে হৈছে অকলশৰীয়া বা নিৰ্জন অৰ্থাৎ সমগ্ৰ উপত্যকাটোৰ মধ্যভাগত অৱস্থিত যিটো অকলশৰীয়া ঘৰ তাত থকা সকলো ব্যক্তিৰ অন্তৰত এটা কি আছিলে আশা আছিলে, এটা ছিংগুল হোপ আছিলে, সেইটো আছিলে হেল্প ফ্ৰম গড যে তেওঁলোকক ভগৱানে সহায় কৰিব। ড'ণ্ট বি ছ' আপছেট ইভেন দ' দিছ ছিমছ লাইক এ টোটেল লছ ৰিমেম্বাৰ ন' ওৱান ডাইজ অফ হাংগাৰ। ইয়াত লেন্সৱে তেখেতৰ পৰিয়ালৰ সদস্যসকলক সান্তনা দি কৈছে যে ইমান দুখ নকৰিবা যদিও আমাৰ সকলোবিলাকে নষ্ট হৈ গ'ল আৰু মনত ৰাখিবা যে আমি কোনোৱে ভোকত নমৰোঁ। ডেটছ হোৱাট দে চে ন' ওৱান ডাইজ অফ হাংগাৰ তেওঁলোকে কোনো ইয়াত ভোকত নমৰে বুলি কিয় ক'লে ইয়াতে মেইন কাহিনীটো আৰম্ভ হৈছে। নেক্সট অল থ্ৰু দ্য নাইট লেন্সো থট অনলি অফ হিজ ওৱান হোপ দ্য হেল্প অফ গড হুজ আইজ এজ হি had been instructed see everything even what is deep in one's conscience অৰ্থাৎ গোটেই ৰাতিটো লেন্সৱে তেওঁৰ যিটো একমাত্ৰ আশা সেই আশাটোৰ বিষয়ে ভাবি আছিলে সেইটো হৈছে দ্য হেল্প অফ গড যে ভগৱানে সহায় কৰিব যিজনে সকলোখিনি দেখা পায়, কনচায়েন্স যিটো দিছে এন ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং অৰ্থাৎ ভুল বা শুদ্ধ সকলোখিনি তেওঁ দেখা পায়। নেক্সট লেন্সো ৱাজ এন অক্স অফ এ মেন working like an animal in the fields but still he know how to write ইয়াত লেন্সক এন অক্স অৰ্থাৎ এটা হাড় গৰুৰ লগত তুলনা কৰিছে যি গোটেই দিনটো ফিল্ডত কাম কৰে কিন্তু তাত সত্ত্বেও তেওঁ কি কৈছে লেন্সৱে হাউ টু ৰাইট তেওঁ কেনেধৰণে লিখিব লাগে জানে অৰ্থাৎ লেন্সো শিক্ষিত আছিলে কিছু পৰিমাণে হ'লেও। নেক্সট দ্য ফলোয়িং ছানডে এট ডে ব্ৰেক হি বিগান টু ৰাইট এ লেটাৰ হুইচ হি হিমছেল্ফ উড কেৰি টু টাউন এণ্ড প্লেচ ইন দ্য মেইল অৰ্থাৎ নেক্সট দেওবাৰে ডে ব্ৰেক অৰ্থাৎ দুকমুকালিতে ৰাতিপুৱাই লেন্সৱে কি কৰিছিলে এখন চিঠি লিখিবলৈ আৰম্ভ কৰিছিলে আৰু সেই চিঠিখন লেন্সৱে নিজে চহৰত থকা পোষ্ট অফিচলৈ লৈ যাব, তেওঁ নিজে তাত গৈ দিবগৈ আৰু ইট ৱাজ নাথিং লেছ দেন এ লেটাৰ টু গড আৰু সেয়া অন্য একো নাছিলে, সেয়া আছিলে ভগৱানলৈ লিখা এখন চিঠি।
তেওঁ লিখিছে গড হি ৰাইট তেওঁ লিখিছে ভগৱান ইফ ইউ ডোণ্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গ' হাংৰি দিছ ইয়েৰ অৰ্থাৎ তুমি যদি আমাক হেল্প নকৰা তেতিয়াহ'লে মোৰ পৰিয়ালটো আৰু মই এই বছৰটো ভোকতে থাকিব লাগিব নেক্সট আই নিড 100 pesos ইন অৰ্ডাৰ টু শ্ব' মাই ফিল্ড এগেইন এণ্ড টু লিভ আনটিল দ্য ক্ৰপছ কামছ বিকজ দ্য হেলষ্ট্ৰম ইয়াত পিছচ মানে দিছে কাৰেঞ্চি অফ চেভাৰেল লেটিন আমেৰিকান অৰ্থাৎ লেটিন আমেৰিকাৰ কিছুমান দেশত আমি যিটো টকা বুলি কওঁ টকাটোক পিছচ বুলি কয় তো লেঞ্চয়ে কি কৈছে তেওঁ ভগৱানৰ পৰা 100 পিছচ বিচাৰিছে যাতে তেওঁ মানে হৈছে বীজ সিঁচি দিয়াত অৰ্থাৎ তেওঁ খেতি পথাৰত যাতে বীজখিনি সিঁচিব পাৰে খেতিডৰা পুনৰ তেওঁ কৰিব পাৰে আৰু টু লিভ আনটিল দ্য ক্ৰপছ কামছ বিকজ দ্য হেলষ্ট্ৰম আৰু যেতিয়ালৈকে তেওঁ খেতি পথাৰৰ শস্য নাপায় তেতিয়ালৈকে যাতে তেওঁলোকে জীয়াই থাকিব পাৰে আৰু ইয়াৰ মেইন কাৰণটো আছিলে হিল বৰষুণ হেলষ্ট্ৰম হি ৰট টু গড অন দ্য এনভলপ পুট দ্য লেটাৰ ইনচাইড এণ্ড ষ্টিল ট্ৰাবুল ৱেন টু টাউন লেঞ্চয়ে চিঠিখন লিখি এটা এনভলপৰ ভিতৰত ভৰাইছিলে আৰু এনভলপটোৰ ওপৰত লিখিছিলে টু গড অৰ্থাৎ তেওঁ ভগৱানলৈ চিঠিখন লিখিছে যেনেদৰে আমি কাৰোবালৈ চিঠি পঠিয়ালে তাৰ ওপৰত আমি যালৈ পঠিয়াওঁ লিখি দিওঁ তো লেঞ্চয়ে তাত টু গড ভগৱানলৈ লিখি দিছে আৰু তেওঁ কি কৰিছে ষ্টিল ট্ৰাবুল যদিও তেখেতৰ সমস্যা হৈছিল অসুবিধা হৈছিলে তেওঁ টাউনলৈ গৈছিলে নেক্সট এট দ্য পোষ্ট অফিচ হি প্লেচ ষ্টেম্প অন দ্য লেটাৰ এণ্ড ড্ৰপ ইট ইনটু দ্য মেইল বক্স পোষ্ট অফিচত গৈ লেঞ্চয়ে তেওঁৰ এনভলপটোৰ ওপৰত এটা ষ্টাম্প মাৰিছিলে যিটো পোষ্ট অফিচত সাধাৰণতে কৰে আৰু তেওঁ এইটো গৈ পেলানি চিঠিখন তেওঁৰ যিটো মেইল বক্স আছে পোষ্ট অফিচৰ য'ত পেলাই চিঠি বক্স আছে তাত গৈ তেওঁ নিজে ভৰাই দিছিলে নেক্সট পেৰাগ্ৰাফত দিছে ওৱান অফ দ্য এমপ্লয়িজ হু ৱাজ এ পোষ্টমেন এণ্ড অলছ' হেল্প এট দ্য পোষ্ট অফিচ ৱেন টু হিজ বছ লাফিং হাৰ্টলি এণ্ড শ্বুড হিম দ্য লেটাৰ টু গড অৰ্থাৎ পোষ্ট অফিচৰ এজন কৰ্মচাৰী যি এজন পোষ্টমেন অৰ্থাৎ পিয়ন আছিলে আৰু লগতে অলছ' হেল্প এট দ্য পোষ্ট অফিচ তেওঁ পোষ্ট অফিচৰ বিভিন্ন কাম কাজতো সহায় কৰিছিলে আৰু তেওঁ কি কৰিছিলে ৱেন টু হিজ বছ লাফিং হাৰ্টলি তেওঁ অন্তৰৰ পৰা হাঁহি হাঁহি চিঠিখন লৈ গৈছিলে আৰু শ্বুড হিম টু দ্য লেটাৰ টু গড বছক গৈ অৰ্থাৎ তেওঁৰ যিজন পোষ্ট মাষ্টাৰক গৈ পেলানি ভগৱানলৈ লিখা চিঠিখন নি দেখুৱাইছিলেগৈ নেক্সট নেভাৰ ইন হিজ কেৰিয়াৰ এজ এ পোষ্টমেন হেড হি ন'ন ডেট এড্ৰেছ এজন পিয়ন হিচাপে তেওঁৰ চাকৰিৰ সময়ছোৱাত চাকৰিকালত তেওঁ সেই এড্ৰেছটো কোনোদিনে দেখা পোৱা নাছিলে দ্য পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল ফিলো অলছ' ব্ৰক আউট লাফিং বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ এণ্ড টেপিং দ্য লেটাৰ অন হিজ ডেস্ক কমেণ্টেড হোৱাট ফেট আই উইচ আই হেড দ্য ফেট অফ দ্য মেন হু ৰট দিছ লেটাৰ ইয়াত কোৱা হৈছে যে পোষ্টমাষ্টাৰজন অলপ শকত আছিলে এমিয়েবল অৰ্থাৎ তেওঁ বন্ধুত্ব অলপ আছিলে ফ্ৰেণ্ডলি তেওঁ হাঁহিত ভাঙি পৰিছিলে অৰ্থাৎ তেওঁ খুব হাঁহিছিলে কিন্তু অলমষ্ট ইমিডিয়েটলি আৰু তেওঁ তৎমুহূৰ্ততে তেওঁ কি কৰিছিলে হি টাৰ্ণ চিৰিয়াছ তেওঁ এই বিষয়ত চিৰিয়াছ হৈ পৰিছিলে অৰ্থাৎ তেওঁ বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছিলে আৰু টেপিং অন দ্য লেটাৰ অন হিজ ডেস্ক তেওঁ ডেস্কৰ ওপৰত থকা চিঠিখনৰ ওপৰত তেওঁ আঙুলিৰে মাৰি আছিলে অৰ্থাৎ তেওঁ টাপ টাপকৈ মাৰি আছিলে আৰু তেওঁ এটা কমেণ্ট কৰিছিলে যে হোৱাট ফেট আই উইচ আই হেড দ্য ফেট অফ দ্য মেন হু ৰট দিছ লেটাৰ যে কি অগাধ বিশ্বাস যিজনে চিঠিখন ভগৱানলৈ লিখিছে পোষ্টমাষ্টাৰজনে তেখেতৰ এই বিশ্বাসক উইচ কৰিছে আৰু লগতে কৈছে যে ষ্টাৰ্টিং আপ এ কৰস্পণ্ডেণ্ট উইথ গড কৰস্পণ্ডেঞ্চ মানে হৈছে যোগাযোগ যে ভগৱানৰ সৈতে তেওঁৰ যিটো এটা অগাধ বিশ্বাস আৰু এটা গভীৰ সম্পৰ্ক আছে নেক্সট পেৰাগ্ৰাফত দিছে ছ' ইন অৰ্ডাৰ নট টু চেক দ্য ৰাইটাৰ্ছ ফেট ইন গড দ্য পোষ্টমাষ্টাৰ কেম আপ উইথ এন আইডিয়া এনচাৰ দ্য লেটাৰ তো লেখকৰ ভগৱানৰ ওপৰত যিটো বিশ্বাস সেইটো যাতে চেক অৰ্থাৎ ভংগ নহয় তাৰ বাবে পোষ্টমাষ্টাৰজনে এটা আইডিয়া খেলাইছিলে তেওঁৰ মনত এটা বুদ্ধি আহিছিলে যে তেওঁ চিঠিখনৰ উত্তৰ দিব বাট হুৱেন হি অপেন ইট ৱাজ ইভিডেণ্ট ডেট টু এনচাৰ ইট হি নিডেড ছামথিং মোৰ দেন গুড উইল ইংক এণ্ড পেপাৰ অৰ্থাৎ তেওঁ যেতিয়া চিঠিখন খুলিলে তেতিয়া ইট ৱাজ ইভিডেণ্ট মানে স্পষ্ট হৈ পৰিছিলে যে চিঠিখনৰ উত্তৰ দিবলৈ হ'লে তেওঁ কিবা এটা দিব লাগিব যে তেওঁ চিঠিখনত কিবা এটা বিচাৰিছে কেৱল এইটো ইংক আৰু পেপাৰ চিয়াহী আৰু কাগজত লিখি দিলেই নহ'ব বাট হি ষ্টাক টু হিজ ৰিচলিউশ্যন হি আস্কড ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ obliged to give something for an act of charity ইয়াত ষ্টাক মানে হৈছে তেওঁৰ যিটো ধাৰণা
কিছু ৰিচলিউশ্যন অৰ্থাৎ তেওঁ অটল হৈ আছিল যে তেওঁ ইয়াৰ চিঠিখনৰ উত্তৰ দিব অৰ্থাৎ তেওঁ হেল্প কৰিব কেনেদৰে হি আস্ক ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ তেওঁৰ কৰ্মচাৰীসকলৰ পৰা টকা বিচাৰিছিলে আৰু হি হেমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী তেওঁৰ দৰমহাৰ এটা অংশ তেওঁ নিজেও দিছিলে আৰু তেওঁৰ যিখিনি সেভাৰেল ফ্ৰেণ্ডছ বহুতো বন্ধুৱে কি কৰিছিলে তেওঁ দিবলৈ মান্তি হৈছিলে টু গিভ সামথিং ফৰ এন এক্ট অফ চেৰিটি ইয়াত চেৰিটি মানে হৈছে দান্তব্য কাম যিটো আমি কৰিলে উচিত গতিকে তেওঁৰ বহুতো বন্ধুৱে তেওঁলৈ টকা আগবঢ়াবলৈ মান্তি হৈছিলে নেক্সট ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ টুগেডাৰ দ্য 100 pesos so he was able to send the farmer only a little more than half কিন্তু এটো হৈছিলে অসম্ভৱ ফৰ হিম অৰ্থাৎ হেৰিৰ বাবে পোষ্টমাষ্টাৰজনে যে একেলগে 100 pesos অৰ্থাৎ 100 pesos গোটোৱাটো পোষ্টমাষ্টাৰজনৰ বাবে এটো অসম্ভৱ হৈছিলে হেতু সময়ত হয়তো 100 pesos মূল্য যথেষ্ট আছিল আৰু তেখেতে কি কৰিছিলে she was able to send the farmer only a little more than half অৰ্থাৎ তেওঁ আধাতকৈ অলপ বেছিহে খেতিয়কজনলৈ পঠাবলৈ সমৰ্থ হৈছিলে he put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature got তেওঁ লেন্সলৈ এড্ৰেছ কৰি টকাখিনি এটা এনভলপৰ ভিতৰত ভৰালে আৰু হেকত তেওঁৰ কি কৰিলে এখন কাগজত ভগৱানৰ সিগনেচাৰ অৰ্থাৎ স্বাক্ষৰ কৰি এটাই শব্দ লিখিলে গড তো ডিয়াৰ ষ্টুডেণ্ট ইয়াৰ পিছত কেইটামান পুনৰ অৰেল কম্প্ৰিহেনশ্যন চেক দিছে এইখিনি মই পিছৰ ভিডিঅ'ত আলোচনা কৰিম এতিয়া আমি ষ্টৰিটোৰ শেষৰ ফালে যাওঁ ইয়াৰ পিছত দিছে The following Sunday Lenso came a bit earlier than usual to ask if there was a letter for him তাৰ পিছৰ দেওবাৰ লেন্সোৱে প্ৰয়োজনতকৈ অলপ সোনকালে আহিলে আৰু তেওঁ আহি সুধিছিলে যে তেওঁৰ বাবে কিবা চিঠি আহিছে নেকি It was the postman himself who handed the letter to him while the postmaster experiencing the contentment of a man who has performed a good deed look on from his office অৰ্থাৎ পোষ্টমনজনে নিজেই চিঠিখন লেন্সৰ হাতত তুলি দিলে আৰু কি কৰিছিলে যিজন পোষ্টমাষ্টাৰ আছিল তেওঁ এক্সপেৰিয়েন্সিং এটা অভিজ্ঞতা লৈছিলে দা কন্টেইনমেন্ট যেটো সন্তুষ্টিৰ এটা মনোভাৱেৰে তেওঁ এটা ভাল কাম কৰিছে গতিকে এই গোটেই কাৰ্যখিনি তেওঁ অফিচৰ ভিতৰৰ পৰা চাই আছিল নেক্সট লেন্সো should not the slightest surprise on seeing the money such was his confidence লেন্সোৱে পইচাখিনি দেখা পাই তিল মাত্ৰ আচৰিত হোৱা নাছিলে আৰু হেতু আছিল তেওঁৰ যে ইমানেই ভগৱানৰ ওপৰত বিশ্বাস আছিল টকাখিনি পোৱাৰ পাছত তেওঁ অলপ আচৰিত হোৱা নাছিলে but he became angry when he counted the money কিন্তু তেওঁ টকাখিনি যেতিয়া হিচাপ কৰিছিলে তেতিয়া তেওঁৰ খং উঠিছিলে God could not have made a mistake nor could he have denied Lenso what he had request যে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে অথবা তেওঁ কেতিয়াও ডিনাই নকৰে লেন্সক দিবলৈ অমান্তি নহয় বা অবজ্ঞা নকৰে যেটো লেন্সৱে তেওঁ অনুৰোধ কৰিছিলে নেক্সট প্ৰেগাপত দিছে immediately Lenso went up to the window to ask for paper and ink অৰ্থাৎ লেন্সৱে লগালগ খিৰিকীখনৰ কাষলৈ গৈ পোষ্ট অফিচত এখন কাগজ আৰু ইংক অৰ্থাৎ এটা কলম বিচাৰিছিলে আৰু অন দা পাব্লিক ৰাইটিং টেবুল য'ত সকলোৱে চিঠি লিখে হি ষ্টাৰ্টেড টু ৰাইট তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল উইথ সাচ ৰিংকল অফ হিজ ব্ৰো তেওঁ চকুৰ চেলাউৰি কুচাই caused by the effort he had to make to express his ideas যে তেওঁৰ ভাৱধাৰাখিনি কেনেধৰণে প্ৰকাশ কৰিব এটোকে চিন্তা কৰি তেওঁ চকুৰ চেলাউৰি কুচাই তেওঁ লিখিবলৈ আৰম্ভ কৰিছিলে when he finished he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist অৰ্থাৎ লেন্সৱে চিঠিখন লিখি সমাপ্ত হোৱাৰ পাছত তেওঁ তাৰ ওপৰত এটা কি কৰিলে ষ্টেম্প কিনি লগালে আৰু তাৰ পিছত তেওঁ নিজে হাতৰ যিটো ব্লো মানে আছে হাতৰ মুঠিৰে থপৰীয়া এনভেলপৰ ওপৰত আঠা লগালে The moment the letter fell into the mailbox the postmaster went to open it লেন্সৰ যেতিয়া চিঠিখন মেইল বক্সত পেলালে দা পোষ্টমাষ্টাৰে কি কৰিলে লগালগ এখন আনি ওপেন ইট তেওঁ খুলিলে তাত লিখা আছিল ইট সেড গড of the money that I asked for only 70 pesos reached me অৰ্থাৎ ভগৱান তোমাৰ পৰা মই যিখিনি টকা বিচাৰিছিলো ইয়াত কেৱল 70 pesos 70 pesos মই পাইছো send me the rest
সিন্স আই নিডেড ইট ভেৰি মাছ গতিকে বাকী অৱশিষ্ট অৰ্থাৎ তেওঁ যেটো 100 পিচেছ বিচাৰিছিলে বাকী 30 পিচেছটো তেওঁলৈ পঠিয়াই দিব লাগে কাৰণ হেতু তেওঁৰ বাবে খুব প্ৰয়োজনীয় But don't send it to me through the mail because the post office employees are a bunch of crooks lenso. কিন্তু এই টকাখিনি তুমি যাতে মেইল অৰ্থাৎ পোষ্ট অফিচৰ যোগেদি নিদিবা কাৰণ পোষ্ট অফিচৰ যিখিনি এমপ্লয়ী কৰ্মচাৰী তেওঁলোক হৈছে বাউন্স অফ ক্ৰুকছ অৰ্থাৎ ঠগবাজৰ দল তো ডিয়াৰ ষ্টুডেণ্ট ষ্টৰিটো ইমানতে সমাপ্ত হৈছে আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব মই যিমান পাৰোঁ ইয়াত সম্পূৰ্ণভাৱে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো হেল্পফুল বুলি ভাবিলে তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা ইয়াৰ নেক্সট ভিডিঅ'ত মই ইয়াৰ কুৱেশ্যন এনসাৰখিনিৰ লগতে এক্সট্ৰা কিছুমান কুৱেশ্যন আৰু MCQৰ ভিডিঅ' লৈ আহি আছোঁ তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম ধন্যবাদ আজিলৈ আহোঁ